তেজপুৰত ডাইনীৰ সন্দেহত এগৰাকী 40 বছৰীয়া মহিলাক হত্যা। ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত। তেজপুৰৰ নিজ বাহবাৰীত দেওবাৰে নিশা এদল অন্ধবিশ্বাসী লোকে সংগীতা কাপি নামৰ 40 বছৰীয়া মহিলাগৰাকীক ডাইনী বুলি নৃশংসভাৱে হত্যা কৰাৰ পিছত মঙলবাৰে ঘটনাস্থলীত উপস্থিত হয় শোণিতপুৰৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক তথা চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়াগৰাকী। জঘন্য ঘটনা সংঘটিত হোৱা ৭৪ৰ চোতালত মহিলাগৰাকীক জ্বলাই দিয়াৰ চিন বৰ্তমানেও স্পষ্ট। তদুপৰি পিছপৰা অঞ্চলটোত সুৰাৰ ব্যাপক প্ৰচলন। এই অঞ্চলত অত্যাধিক মাত্ৰাৰ সুৰাৰ প্ৰচলন আৰু অন্ধবিশ্বাসৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে। পৰহি দিনা ৰাতি আৰু তাৰপিছত আমি বচাবতো পৰা নগ'ল, কাৰণ ইয়াৰ পৰা আমি পষ্টমৰ্টেমৰ কাৰণে লৈ গ'ল। তাৰপিছত কালি ইয়াৰ পৰা এৰেষ্টো হ'ল, ওচৰৰ প্ৰায় 6জনমান লোকক এৰেষ্ট কৰা হ'ল আৰু তেওঁলোকে কনফেছো কৰিছে যে তেওঁলোকে এই ঘটনাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। এই ঘটনাটো এনেকুৱা, ওচৰ চুবুৰীয়া মানুহৰ মাজতে তেওঁলোকৰ মাজত শত্ৰুতা, একে কমিউনিটি, আটাইখিনি চাহ জনগোষ্ঠীৰ লোক, তেওঁলোকৰ মাজতে শত্ৰুতা। এই ঘৰৰ আৰু বিশেষকৈ শুনামতে এই মহিলাগৰাকীক তেওঁলোকে এঘৰীয়া কৰাৰ নিচিনা কৰি থৈছিল, তেওঁলোকে ডাইনী বুলি সন্দেহ কৰিছিল আৰু যাৰ ফলত তৎক্ষণাত তেওঁলোকে এনেকুৱা ধৰণৰ এই কয়। ইয়াত কাৰক বহুতকেইটা আছে। এটা হ'ল ইয়াত অবৈধ মদৰ খুব বেছি, মাদক দ্ৰব্যৰ প্ৰচলন হয় খুব বেছি। সেইটো হয়তো ওচৰৰ কোনোবা গাঁৱৰ পৰা আহে। আমি এতিয়া সেইখিনি চিনাক্ত কৰি ইয়াত সেইটো বস্তুৰ মাদক দ্ৰব্যৰ টোটেলি নিৰ্মূল কৰিব লাগিব প্ৰচলনটো। আৰু মানুহখিনিৰ হাতত হয়তো সময়ো বেছি থাকে, তেওঁলোকে সন্ধিয়াৰ লগে লগে তেওঁলোকে বেলেগ এই নকৰি মাদক দ্ৰব্যৰ প্ৰচলন বা এইখিনি তেওঁলোকে সেৱন কৰে আৰু যাৰ ফলত তেওঁলোকে নিচাত এনেকুৱা ধৰণৰ কিছুমান নিচাসক্ত হৈ এনেকুৱা কিছুমান কাম কৰিছে। আৰু এই গোটেই ঘটনাটোত অলপ বেছি দূৰৰো নহয়, ওচৰ পাজৰৰ কিছু মানুহে জড়িত হৈ আছে। তেওঁলোকে ব্যক্তিগত শত্ৰুতাটো তেওঁলোকে ডাইনী সন্দেহ কৰি ল'লে মানুহগৰাকীক। গতিকে আমাৰ এতিয়া উদ্দেশ্য এটা, এনেকুৱা আপোনালোকে জানিব যে আৰু এটা অনুৰোধ ধৰণৰ, সেইটো যেনিবা আমি সেই দম্পতীহালক আমি বচাব পাৰিলোঁ, তাতো এনেকুৱা ধৰণৰ হ'ব। সেইটো বড়ো জনগোষ্ঠীৰ গাঁও এখন আছিলে চাৰিদুৱাৰত, সেইটো তেওঁলোকক এতিয়া বেলেগ এখন গাঁৱলৈ স্থানান্তৰিত কৰিব পৰা হৈছে, কিন্তু তেওঁলোকো তাতো আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে। আমাৰ এতিয়া উদ্দেশ্যটো হ'ল এটা, যে আমি এই গোটেইখিনি যিটো ডাইনী হত্যা বা একো সংস্কাৰ বা অন্ধবিশ্বাস, এইটো কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ। আমি গাঁৱৰ মাজলৈ সোমাব লাগিব আৰু বেছি, আৰু সোমাই তেওঁলোকৰ মাজত এৱাৰনেছ সৃষ্টি কৰিব লাগিব। শিক্ষা দীক্ষাৰ কথাও আছে। মাদক দ্ৰব্য প্ৰচলন আমি বন্ধ কৰিব লাগিব, যাতে এইবিলাকৰ পৰা, সেৱনৰ পৰা মানুহখিনি মুক্ত হৈ থাকিব পাৰে। আৰু এটা, তেওঁলোকৰ যেতিয়া অৰ্থনৈতিক উন্নতি ঘটিব, গাঁৱৰ মানুহখিনিক এটা চাব লাগিব যে তেওঁলোকৰ অৰ্থনৈতিক স্বাৱলম্বী হৈছে নাই। অৰ্থনৈতিক স্বাৱলম্বী হ'লে বা মানুহখিনি যদি ব্যস্ত হৈ যায়, তেওঁলোকৰ নিজৰ হেৰিত যিখিনি তেওঁলোকে কৰ্মব্যস্ততা যদি হৈ যায়, তেতিয়াহ'লে এইবিলাকৰ প্ৰচলন কমিব। ইয়াৰ মাজত আমি মেইনলি গণসচেতনতা লাগিব আৰু যিবিলাক কুসংস্কাৰ বা অন্ধবিশ্বাস আছে সেইখিনি আঁতৰ কৰিব লাগিব। উল্লেখ্য যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অজয় চাংহাৰ, টিংকু মালহাৰ, পুৰুষ ভাগুৱাৰ, ধীৰাজ ভাগুৱাৰ, বাবুল নাগধৰ আৰু বয়লা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল আৰু এইসকলে জঘন্য হত্যাকাণ্ডটো সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। মানুহবিলাক ভুল যায় বা মানুহবিলাক বিশ্বাস কৰে আৰু তেওঁলোকে যি কয় সেইটোৱে তেওঁলোকে ভগৱানৰ বাণী বুলি বিশ্বাস কৰি লয়। এইবোৰ অন্ধবিশ্বাসৰ কাৰণে যিবোৰ মানুহে এনেকুৱা ধৰণৰ বিষবস্প বিয়পায়, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু তেওঁলোকে যাতে সমাজত এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা তেওঁলোকে প্ৰচাৰিত কৰিব নোৱাৰে আৰু মানুহখিনিক, সহজ সৰল মানুহখিনিক যাতে তেওঁলোকে বিপথে পৰিচালিত কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আমি কঠোৰভাৱে কৰিছোঁ। এই ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে জিলাখনত ডাইনীৰ নামত যাতে এয়াই শেষ মৃত্যু হয়, তাৰ বাবে যাৱতীয় সকলো প্ৰচেষ্টা কঠোৰভাৱে গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে। গাঁওখিনিৰ আমি সকলোৰে স্বাস্থ্য পৰীক্ষা এটাও কৰিব চাম, তেওঁলোকৰ কি তেওঁলোকৰ অসুখ আছে, বা আমাৰ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট আহিছে। এতিয়া আমি এইটোৱে ভাবিছোঁ যে আমি আটাইবোৰ যিবিলাক NGO এইটো লাইনত কাম কৰি থাকে, NGOবিলাকক এনেকুৱা অধ্যুষিত গাঁওবিলাকত আমি বেছি ইণ্টেনচিভলি সোমাই দিব লাগিব, যাতে তেওঁলোকে গাঁৱে গাঁৱে গৈ মানুহক সচেতন কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছু পৰিকল্পনা আমি হাতত লৈছোঁ। আমাৰ উদ্দেশ্য হ'ল যে এই যিটো মৃত্যু হ'ল,
এই মৃত্যুটোৱে যাতে ইয়াত শেষ মৃত্যু হয়, ইয়াৰ পিছত যাতে এনেকুৱা ধৰণৰ অন্ধবিশ্বাসৰ বুলি কোনো হ'বলগীয়া নহয়। আমি সেইটোৱে মানে এতিয়াৰ পৰা সম্পূৰ্ণৰূপে কঠোৰভাৱে ইয়াত পদক্ষেপ কৰিম। তেজপুৰৰ পৰা অৰূপ কলিতা, দৈনিক অগ্ৰদূত ডিজিটেল।